জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 আৰু এখন বুকৰ পাৰ্ট 1ৰ শেষৰ নম্বৰ চেপ্টাৰ হয় 8 নম্বৰ লেছন। গতিকে আজিৰ পৰা মই 8.1টো বুজাই দিম আৰু 8.2 3টো অতি সোনকালে দি দিম, যিহেতু তোমালোকৰ এক্সাম আহি পালে। অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামতে কৰাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। চেপ্টাৰটোৰ নাম হ'ল কম্পেয়াৰিং কুৱেণ্টিটিজ, পৰিমাণৰ তুলনা, মানে কিছুমান বস্তুৰ মাজত সমান হয় নে নহয়, দুটা ইকুৱেল কুৱেণ্টিটি হয় নে নহয়, আৰু দুটা বস্তু যিকোনো দুটা বস্তুৰ ৰেচিঅ'বোৰ সমান হয় নে নহয় সেইবোৰ আমি উলিয়াব লাগিব। একেবাৰে সহজ নেম এইটো। 8.1ত মাত্ৰ 5টা কুৱেশ্যন আছে, গোটেইকেইটা মই এটা ভিডিঅ'তে কৰাই দিম। কুৱেশ্যন নম্বৰ 1টো কি কৈছে? চ' অনুপাতবোৰ উলিয়াই। ইয়াতে অনুপাতত দিয়া নাই, মানে 5 কিলোমিটাৰ আৰু 500 মিটাৰ দিছে, এনেকুৱা কুৱেশ্যন দিছে আমাক। অনুপাত মানে ইছটো, যোনটো মাজত ইছটো চিন থাকিব, অনুপাত এই মাজৰ চিনটো কয় অনুপাত। গতিকে এনেকুৱা আকাৰত বনাব লাগিব এই নাম্বাৰবোৰ। অ'কে, ফাইণ্ড দ্য ৰেচিঅ'জ। অনুপাতৰ ইংৰাজী মিনিংটো হ'ল ৰেচিঅ'জ। গতিকে ৰেচিঅ'জৰ মতে এনেকুৱা ইছটো দি পেলাই আমি দুটা ফুট দি পেলাই আমি এইটো বনাব লাগিব। এইটোক ৰেচিঅ'লৈ কনভাৰ্ট কৰিব লাগিব। কেনেকৈ কৰিম আমি চাই থাকা। প্ৰথমতে দিছে 5 কিলোমিটাৰ আৰু 500 মিটাৰ। এটা দিছে কিলোমিটাৰ, এটা দিছে মিটাৰ। গতিকে দুইটা বস্তু আমি একেটা ইউনিটলৈ, মানে একেটা এককলৈ আমি নিব লাগিব। হয় 5 কিলোমিটাৰটো মিটাৰলৈ নিব লাগিব, নহ'লে 500 মিটাৰটো কিলোমিটাৰলৈ নিব লাগিব। আমি বেছি সুবিধা হ'ব সৰু আকলে, মানে কিলোমিটাৰতকৈ মিটাৰটো সৰু। গতিকে আমি এই 5 কিলোমিটাৰ 500 মিটাৰলৈ দুইটা যেতিয়া মিটাৰ হৈ যাব, তেতিয়া আমি কৰিবলৈ, মানে কাটাকাটি কৰিবলৈ সুবিধা হ'ব। মিটাৰটোৰ পৰা কিলোমিটাৰটো আমি কাটাকাটি কৰিব নোৱাৰিম দুইটা একেলগত, বুজি পাইছা? গতিকে দুইটা একেটা ইউনিটলৈ কনভাৰ্ট কৰিব লাগিব। যিকোনো এটা কনভাৰ্ট কৰিব লাগিব, এটাটো দিয়াই দিব, সেইটোৰ মতে আমি আৰু এটা কনভাৰ্ট কৰিব লাগিব। একেবাৰে সহজ, চাই থকা ভিডিঅ'টো স্কিপ নকৰাকৈ, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। এইটো হ'ল পেজ নম্বৰ 258 আৰু 259। ইংৰাজী মিডিয়াম হওক বা অসমীয়া মিডিয়াম হওক, তোমালোকে এই কিলোমিটাৰ ৱৰ্ডবোৰ তোমালোকে ইংলিছত লিখিলে হ'ব, KM বুলি লিখিলে হ'ব, মিটাৰটো M বুলি লিখিলে হ'ব। অসমীয়াটো যদি অসমীয়া মিডিয়ামতো যদি তোমালোকে কৰি আছা, বুজি পাইছা? গতিকে এইখিনি একেই লিখিবা। Nটো হ'ব আৰু দুটা কুৱেশ্যন আৰু লিখি দিয়া নাই, জাষ্ট এইখিনি তোমালোকে চেম লিখিলে হ'ব। এতিয়া চোৱা কেনেকৈ লিখিম। প্ৰথমতে আমি কি লিখিম? 5 কিলোমিটাৰটো 500 মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব। উই ন' সলিউশ্যনটো হ'ব উই ন'। আমি জানো কি উই ন'টো হ'ব, আমি জানো 500, মানে 1 কিলোমিটাৰ হ'বলৈ কিমান মিটাৰ লাগে, আমি যিহেতু 5 কিলোমিটাৰটো মিটাৰলৈ কনভাৰ্ট কৰিম, তেতিয়াহ'লে 1 কিলোমিটাৰ হ'বলৈ কিমান মিটাৰ লাগে? কিলোমিটাৰত কিমান হয়? 1000 মিটাৰ। 1000 মিটাৰ যেতিয়া হ'ব তেতিয়া 1 কিলোমিটাৰ হ'ব। গতিকে 5 কিলোমিটাৰত হ'ব, এতেকে 5 কিলোমিটাৰত হ'ব। 5 দি পেলাই আমি 1000ক ইনটু কৰিব লাগিব। ইনটু কৰিলে আমাৰ এই কিলোমিটাৰটো মিটাৰলৈ কনভাৰ্ট হৈ যাব। গতিকে 5 দি 1000ক ইনটু কৰিলে 5000 মিটাৰ। গতিকে এইটো আমি মিটাৰলৈ লিখি দিলোঁ। এতিয়া নাও কি দিম? এতিয়া মানে ইংৰাজীত হ'লে নাও। এতিয়া কি দিম আমি? যোনটো এইটো আছে মিটাৰটো কনভাৰ্ট কৰিলোঁ, এইটো লিখিম 5000 মিটাৰ এণ্ড কিমান মিটাৰ? 500 মিটাৰ। অ'কে, আমি চিৰিয়েলি লিখি যাওঁ, ডাইৰেক্ট মানে জপিয়াই দিলে কি হয় এনচাৰবোৰ বুজিবলৈ অসুবিধা পাবা, সেইবাবে আমি চিৰিয়েলি লিখি দিওঁ। আমি দুইটা যিহেতু এটা মিটাৰ, ইয়াতে মিটাৰ দিবা দেই। দুইটা মিটাৰ কনভাৰ্ট কৰি দিলোঁ। এতিয়া আমি মেথছবোৰ কৰিবলৈ সুবিধা হ'ব। অ'কে, এতিয়া 5000 মিটাৰটো আমি ইয়াতে নিউমাৰেটৰত দিম আৰু এই পিছৰটো দিম তলত। পিছৰ নাম্বাৰটো যোনটো হ'ব এইটো তলত হ'ব। অ'কে, এইটো হ'ব দুইটাই মিটাৰত হ'ব, এইটো মিটাৰ, এইটো মিটাৰ। এতিয়া আমি দুইটা কাটাকাটি কৰি দিওঁ। এইটো 0, এইটো 0 কাটি গ'ল, তো এইটো 0, এইটো চৰি এইটো মই দুইটাতে চেম 0 দি দিছোঁ। ইয়াত 5000 আছে, 500 আছে। চোৱা ইয়াতে হ'ব 5000, এইটো হ'ব 500, এইটো মিটাৰ, এইটো মিটাৰ। এইটো 0 কাটি গ'ল, এইটো 0 কাটি গ'ল। এতিয়া কি হ'ব? 5 1 যা 5, 5 10 যা 50। অ'কে, বাকী কিমান থাকিল? 10/1। এতিয়া এই 10/1ক আমি কেনেকৈ লিখিব পাৰোঁ? ইছটো যিহেতু আমাক কৈছে কি হ'লে ফাইণ্ড দ্য ৰেচিঅ'লৈ অনুপাতবোৰ উলিয়াব দিছে। গতিকে এইটো হ'ব প্ৰথম নাম্বাৰটো প্ৰথমতে লিখিম। এতিয়া ইছটো দিম, মানে ৰেচিঅ'টো দিম। দিবলৈ হ'লে ইছটো দিম, দি পেলাই এই 1টো পিছত হ'ব, তলৰ নম্বৰটো পিছত হ'ব। গতিকে এইটোৱে হ'ল আমাৰ মেইন আনচাৰটো, বুজি পাইছা? যেতিয়া দুটা এনেকুৱা নাম্বাৰ দিব, আমাৰ অনুপাতত উলিয়াব দিব, প্ৰথমতে আমি দুইটা একেটা ইউনিটলৈ কনভাৰ্ট কৰিম। কনভাৰ্ট কৰাৰ পিছত আমি এনেকৈ কাটাকাটি কৰি দিম, ফ্ৰেকশ্যনলৈ নিয়াৰ পিছত কাটাকাটি কৰি আমি এনেকৈ ইছটো বহাই দিম, বুজি পাইছা? এইটোৱে হ'ল মেথডটো। তোমালোকে এইটো এণ্ডৰ জেগাত আৰু দি দিবা,
বাকি আৰু একো ডিফাৰেন্স নহব উই নো টু লিখিবা আমি জানো তাৰ পিছত এইখিনি কিলোমিটাৰ মিটাৰ এইবোৰ তোমালোকে ইংলিশ আসামিজত একে লিখিলে হ'ব তাৰ পিছত এতিয়া মানে নাও দি পেলাই যোনটো আমি উলিয়াইলো দুটা সেম ইউনিটত উলিয়াই দিম দুটা সেম ইউনিট আকৌ প্ৰথমতে লিখিব লাগিব ইয়াত যেনেকৈ আছে কোৱেশ্চন মতে তেনেকৈ আকৌ লিখি দিলে তাৰ পিছত আমি ফ্ৰেকশনাল লৈ নিম প্ৰথম নম্বৰটো ওপৰত হ'ব সেকেন্ড নম্বৰটো তলত হ'ব এতিয়া চোৱা 2 নম্বৰটো দি দিও গুটেকেটা ম্যাথছ দি দিম তোমালোকে স্কিপ নকৰাকৈ চাই থাকা ইয়াত কি দিছে 6 উইক এণ্ড 21 ডেজ মানে 6 সপ্তাহ আৰু 21 দিন গতিকে দিনতকে সপ্তাহতকে দিনটো সৰু সপ্তাহত 7 দিন থাকে দিনত এদিন থাকে হয়নে নহয় গতিকে আমি এই উইকটো দিনলৈ নিব লাগিব উইকটো দিনলৈ যেতিয়া নিম তেতিয়া আমি কি কৰিম প্ৰথমতে আমি কি লিখিম উই নো মানে কি আমি জানো যিকোনো এটাহে লিখিবা ইংৰাজীত লিখিলে ইংৰাজীত লিখিবা অসমীয়াত লিখিলে অসমীয়াত লিখিবা 6 উইক কৈছে গতিকে 1 উইকত কিমান ডেজ হ'ব হেতু উলিয়াব লাগিব 6 উইক যেনেকৈ এটো 5 কিলোমিটাৰ উলিয়াবলৈ হলে 1 কিলোমিটাৰত কিমান মিটাৰ উলিয়াইছো ইয়াত 6 উইকটো ডেজলৈ কনভাৰ্ট কৰিবলৈ 1 উইকত কিমান ডেজ হেতু উলিয়াব লাগিব ওকে 1 উইকত কিমান যোনটো দিব হেতুই আমি কম কোয়ান্টিটি মানে 1 অৰ পাৰ্চেন্টেজটো আমি আগত উলিয়াই লম পৰিমাণটো উলিয়াই লম ওকে তেতিয়ালে আমি জানো 1 উইক 1 উইকত কিমান ডে থাকে 7 ডেজ সৰি 7 ডেজ এটো অসমীয়াত লিখিলে কি লিখিবা এক সপ্তাহ সমান 7 দিন ওকে অসমীয়াত লিখিলে এটো লিখিবা দুইটা একেলগতে দি দিছো তাৰ পিছত লিখিবা যে 6 উইকত গতিকে 6 উইকত কিমান দিন হ'ব 6 উইক ইকুৱেল টু 6 ইনটু 7 ডেজ ওকে তেতিয়ালে ইয়াতে হ'ব 6 সপ্তাহত হ'ব 7 ইনটু 6 দিন মানে এই দুটা ইনটু কৰিলে ইয়াৰ দিনটো ওলাই যাব হল এতিয়া আমি দুটা ইনটু কৰি দিও 6 সাদুন কিমান 42 24 ডেজ আৰু ইয়াত হ'ব 6 সপ্তাহত কিমান হ'ব ডেজ আৰু ইয়াত হ'ব 42 দিন অসমীয়াত হলে এটো দে এটো হল ইংলিশ মিডিয়াম এটো হল অসমীয়া মিডিয়াম তাৰ পিছত কি চোৱা এতিয়া আমি কি লিখিম নাও ইয়াত হ'ব নাও আৰু অসমীয়াত হলে লিখিবা এতিয়া হল এতিয়া আমি কি দিম নাও হলে এতিয়া আমি কি দিম প্ৰথমতে আমি কি লিখিলো 6 উইক টু আমি 40 ডেজ লৈ কনভাৰ্ট কৰো 42 ডেজ এন্ড আৰু কিমান হ'ব আমাৰ আৰু এটা ডেজ আছে না 21 ডেজ 21 সৰি ইয়াতে ডেজ হ'ব মাকো ডেজটো লিখিব লাগিব 42 ডেজ এন্ড 21 ডেজ দুইটা ডেজ হৈ গ'ল এতিয়া আমি উলিয়াব পাৰিম ইয়াত হ'ব কি হ'ব 42 দিন আৰু 21 দিন দুইটা দিন উলিয়াই দিলো এতিয়া আমি উলিয়াবলৈ সুবিধা হ'ব এতিয়া আমি কি দিম ফ্ৰেকশনলৈ নিম প্ৰথম নম্বৰটো ওপৰত দিম পিছৰ নম্বৰটো তলত দিম আৰু ইয়াতে হ'ব ডেজ ওকে ডেজ কাটি দিবা 7 দি কাটিব পাৰিম 42 টো কাটিব পাৰিম 7 6 গুণ 42 7 3 গুণ 21 এতে আকু কাটিব পাৰিম 2 দি 3 দি কাটিব পাৰিম 3 গুণ 3 3 2 গুণ 6 বাকি কিমান বাকি থাকিল ইয়াতে 2/1 কাটিলো এতিয়া ইয়াতে ৰেশিওটো আমি এনেকৈ ধুনিয়াকে মানে ধুনিয়া হ'বলে এনেকৈ লিখি দিব পাৰে therefore required ratio is কিমান হ'ব 2 প্ৰথম নম্বৰটো আগত দিম তাৰ পিছত is to দিম তাৰ পিছত হ'ব 1:1 এটো হল আমাৰ আনসাৰটো একেবাৰে সহজ এটো অসমীয়াটো চাই লোৱা অসমীয়াটো হ'ব প্ৰথম 42 দিন আৰু 21 দিন নিৰ্ণয় অনুপাত ইকুৱেল টু 2:1 এটো হল আমাৰ আনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা এইবোৰ তোমালোকে আহিবতে এইবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় নিয়মবোৰ বুজি ৰাখিবা যেনেকুৱা নাম্বাৰ দিয়ক যাতে কৰিব পাৰা প্ৰথমতে মই বুজালো তাৰ পিছত মই ডাইৰেক্ট মই পাতি লও তাৰ পিছত তোমালোকক দেখাম কাৰণ পাতি থাকিলে বহুত দেৰি হৈ যাব অলৰেডি দুটা নিয়ম কৰালোৱে প্ৰথম বুজাইলো কোনটোৰ পৰা কোনটোলৈ কনভাৰ্ট কৰিবা ইয়াত দিন আছে ঘন্টা আছে দিনতকে ঘন্টাটো কম হয়নে নহয় দিন হল বহুত দিন থাকে এদিনত 24 ঘন্টা থাকে ঘন্টাটো হল এটা দিনৰ ভাগতে পৰে দিনৰ ভিতৰতে ঘন্টাটো পৰে গতিকে ঘন্টালৈ এই দিনটো আমি ঘন্টালৈ নিব পাৰিম গতিকে 30 দিনত কিমান ঘন্টা উলিয়াব হলে প্ৰথম এই দিনত কিমান ঘন্টা লিখিম এই দিনত কিমান ঘন্টা 24 ঘন্টা হেতু আমি লিখিব লাগিব উই নো আমি জানো এক দিনত কিমান ঘন্টা 24 ঘন্টা 24
ঘণ্টা সো এইখিনি মই প্ৰথমতে পাতি লৈছোঁ 30 দিনত কিমান 30 × 24 ঘণ্টা তাৰপিছত এই দুটা ইনটু কৰিলে ইয়াতে চোৱা ইনটুটো মই পাতি দিছোঁ 720 ঘণ্টা হ'ব দুইটা যেটো ঘণ্টা ঘণ্টা হৈ গ'ল এতিয়া আমি প্ৰথমতে লিখিলোঁ দুইটা ঘণ্টা ঘণ্টাটো এতিয়া 720 ঘণ্টা আৰু 210 ঘণ্টা 720 টো ওপৰত লিখিলোঁ 210 টো তলত লিখিলোঁ ঘণ্টা ঘণ্টাটো লিখিব লাগিব এতিয়া ঘণ্টা আৰু ঘণ্টা কাট খাই গ'ল বাকি থাকিল কিমান 720 আৰু 210 আমি কাটাকাটি কৰোঁ ইয়াৰ শূন্য কাটি গ'লোঁ শূন্যকেইটা কাটি দিলে আৰু নাম্বাৰটো সৰু হৈ যায় আমি কাটিবলৈ বেছি সুবিধা হয় এতিয়া চোৱা 21 আছে আমি 7 দি কাটিব পাৰোঁ বা 3 দি কাটিব পাৰোঁ এটো 7 দি নাযাব 7 × 7 কাটিলে 2 টো বাকি থাকিব 2 টো অকল 7 টেবুলত নাহে গতিকে আমি 3 দি কাটি চাওঁ 3 7 × 21 3 2 × 6 7 আছে নহয় একটা বাকি থাকিল 6 কাটিছে একটা এই 2 আগত আহিলে 12 3 4 × 12 কাটি দিলোঁ এতিয়া 24 আৰু 7ক 24ক আমি 2 দি কাটিব পাৰি 7ক 2 দি কাটিব নোৱাৰি গতিকে আনসাৰটো এটো হ'ব 24/7 ঘণ্টা ঘণ্টাটো কাটি দিলোঁ এতিয়া হ'ব এতেকে নিৰ্ণয় অনুপাতটো 24/7 এটো হল আমাৰ আনসাৰটো আৰু ইংৰাজীটো এটো চোৱা 0 কাট খাই গ'ল 3 7 গুণ 7 হ'ব 3 7 গুণ 21 3 24 গুণ 72 কেনেকৈ কাটিলো অলৰেডি ক'লো আৱাৰ্ছ কাট খাই গ'ল বাকি থাকিল 24/7 এতিয়া ইংৰাজীত কেনেকৈ হ'ব therefore required ratio is কিমান হ'ব 24:7 এটো হল আমাৰ আনসাৰটো অসমীয়া ইংৰাজী দুইটা দি আছো দুইটা মিডিয়ামত দিয়াটো বহুত কষ্ট হয় কিন্তু তোমালোকক কিছুমানে অসমীয়াত কৰি আছে কিছুমানে ইংৰাজীত কৰি আছে সেইভাবে দি আছো সেই কষ্টটোৰ বাবে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো লাইক কৰি দিবা এখিনি চোৱা মই প্ৰথমতে পাতি লৈছো তথাপি মই বুজাই দিম চোৱা আমি জানো 1 মিটাৰ ইয়াত মিটাৰ দিছে আৰু সেন্টিমিটাৰ মিটাৰতকৈ সেন্টিমিটাৰটো কম গতিকে এই মিটাৰটো আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিম 1 মিটাৰ প্ৰথমতে 1 মিটাৰটো উলিয়াব লাগিব তেতিয়া 12 মিটাৰৰ কিমান সেন্টিমিটাৰ উলিয়াব পাৰিম 1 মিটাৰত 100 সেন্টিমিটাৰ এইখিনি তোমালোকে গম বুজি ৰাখিবা 1 মিটাৰত কিমান সেন্টিমিটাৰ 1 কিলোমিটাৰত কিমান মিটাৰ তেনেকুৱা তোমালোকে ভালকে জানি ৰাখিবা তেতিয়াহে এইখিনি কৰিব পাৰিবা 1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ তে 12 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব এই 100 ৰ লগত 12 টো আমি ইনটু কৰিব লাগিব যেটো 1 মিটাৰত 100 সেন্টিমিটাৰ ইনটু কৰিলে কিমান হ'ব 1200 সেন্টিমিটাৰ এটা দুইটা সেন্টিমিটাৰ কনভাৰ্ট হৈ গ'ল এতিয়া 1200 সেন্টিমিটাৰ মানে 12 সেন্টিমিটাৰ 12 মিটাৰটো আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিছো 1200 সেন্টিমিটাৰ আৰু এই 100 সেন্টিমিটাৰ প্ৰশ্নমতে লিখিলো এতিয়া 1200 টো ওপৰত 100 টো তলত সেন্টিমিটাৰ কাট খাই যাব বাকি থাকিল এটো 0 কাটি দিলো এটো 0 কাটি দিলো ইয়াত 1 হৈছে গতিকে 1 ৰ লগত মাল্টিপ্লিকেশন কৰিলে 1 একি হ'ব ফ্ৰেকশনটো ওপৰত হ'ব 12 তলত হ'ব 1 এতেকে নিৰ্ণয় অনুপাতটো 12:1 হল এটো হল আনসাৰ ইংৰাজীটো 1 মিটাৰত ইকুৱেল 100 সেন্টিমিটাৰ ফুল মিনিংটো নিলিগে লবা মিটাৰ দি এম দিবা সেন্টিমিটাৰ সিএম উই নো 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটাৰ তে 12 মিটাৰ কিমান হ'ব 12 * 100 সেন্টিমিটাৰ তে 1200 সেন্টিমিটাৰ নাও 1200 সেন্টিমিটাৰ এণ্ড 100 সেন্টিমিটাৰ আমি ৰেশিওটো উলাম ৰেশিওটো হলে প্ৰথমতে ফ্ৰেকশনাল কনভাৰ্ট কৰিব লাগিব সেন্টিমিটাৰ কাট হৈ গ'ল এটো দুটা 0 এটো দুটা 0 কাটি গ'ল বাকি থাকিল কিমান 12/1 therefore required ratio কিমান হ'ব 12:1 মোৰ ইয়াত ঠাই নাইকিয়া বাবে দুইটা বিনিয়ম একেলগত দিছো তোমালোকে এটা লাইনতে লিখিবা is 12:1 এটা লাইনতে লিখিবা দে এতিয়া সো 5 নম্বৰটো 1 নম্বৰ 5 টো এটো শেষৰ নম্বৰ কোৱেশ্চন তাৰ পিছত মই 2 নম্বৰটো ষ্টাৰ্ট কৰিম সপট কি আছে 7 বছৰ আৰু 18 মাহ দিছে মানে 7 years and 18 months আমি বছৰতকে মাহটো কম বছৰত এক বছৰত 12 মাহ থাকে আৰু 18 মাহটোত থাকে মাহটো কম মানে বছৰৰ মাজতে পৰা মাহটো কম হ'ব বছৰতকে গতিকে আমি এই বছৰটো মাহলৈ কনভাৰ্ট কৰিম আমি জানো প্ৰথম 7 বছৰটো উলাবলৈ 1 বছৰটো উলাব লাগিব 1 বছৰত কিমান মাহ যেহেতু মাহলৈ কনভাৰ্ট কৰিম কিমান মাহ 12 মাহ 1 বছৰত কিমান 12 মাহ গতিকে 7 বছৰ হ'ব 12 লগত এই 7 টো ইনটু কৰিলে মাহটো উলাই যাব দুটা ইনটু কৰিলে 84 মাহ হ'ব মাহটোৰ লগত লিখিবা দে এতিয়া 84 মাহ উলাইলো আৰু কোৱেশ্চন মতে 18 মাহ আৰু 18 মাহ 84 টো ওপৰত দিছো 18 টো পিছত দিছো মাহটো কাটি যাব বাকি এটো কাটাকাটি কৰো সোয়া ইয়াতো জোৰ সংখ্যা 2 দি কাটো ডাইৰেক্ট মানে বেছি নাম্বাৰটো নাকাটো হদা জোৰ সংখ্যাটাকে 2 দি স্টাৰ্ট কৰিবা তেতিয়া মানে সুবিধা হ'ব ওকে সোয়া 2 9 গুণ 18 2 কিমান 2 4 গুণ 8 2 2 গুণ 4 কাটি দিছো এতিয়া সোয়া এটো আমি 3 দি কাটিব পাৰিম এটো 3 দি কাটিব পাৰিম সোয়া 3 টেবুলে 42 টো আহে 3 3 গুণ 9 3 গুণ 3 প্ৰথম 4 কাটিছো এৰ 3 খে কাটিছো এক এটা বেছি থাকিল এক এটা 2 ৰ আগত আহিলে 12 3 4 গুণ 12 বাকি থাকিল কিমান কাটাকাটি কৰি ইয়াত 3 ইয়াত 14 তলত 3
এতিয়া আমি ইষ্টুটো লিখো এতেকে নিৰ্ণয় অনুপাতটো হ'ব 14:3 এটো হল আমাৰ আনসাৰটো আৰু এটো মান্থ কাটি যাব 1 ইয়াৰত উই নো মই প্ৰথমতে পঢ়ি দিছো চোৱা উই নো 1 ইয়াৰত ইয়াত এস নিদিব কাৰণ এক বছৰত s2 নহব ইয়াৰ হ'ব দে s নহব 1 year equal to 12 months 7 ইয়াৰত হ'ব 12 into 7 months কিমান টোটাল মাল্টিপ্লিকেশন কৰিলে 84 months now 84 months and 18 months দুইটা মান্থলৈ নি দিলো সেমত একে নি ললো তাৰ পিছত 84 months টো প্ৰথমটো ওপৰত দিলো পিছৰটো তলত দিলো মান্থ কাটি গল বাকি দুইটি কাটিটো দেখালো অলপ মানে এই ফ্ৰেকশনটো লিখোতে অলপ তলত লিখিবা তেতিয়া কাটাকালিটো তোমালোকে ধুনীয়াকৈ দেখুৱাব পাৰিবা ইয়াতে মই ঠেক হৈছে অলপ তলত লিখিবা দে বাকি থাকিল কিমান 14 3 ভাগৰ 14 therefore required 10:3 এটো হল আমাৰ আনসাৰটো 1 নম্বৰটো কমপ্লিট হৈছে এতিয়া 2 নম্বৰটো বুজাই দিও তেসো তলৰ অনুপাতবোৰ সমতুল্য হয় না নাই বিচাৰ কৰা মানে এটা লগত আৰু এটা সমতুল্য মানে সমান হয় না আমি লিখিব লাগিব এতিয়া চোৱা অনুপাত দিছে আমি সমান হয় না কেনেকৈ উলিয়াম প্ৰথমতে আমি এই অনুপাতবোৰ ফ্ৰেকশনাল লৈ নিয়াৰ পিছত তলৰ যোনটো ডিনোমিনেটৰত নাম্বাৰ থাকিব মানে হৰত নাম্বাৰ থাকিব হেতুটাৰ এলসিএম উলিয়াম ক্লাস 6 ত তোমালোকে শিকি আহিছা আকৌ এবাৰ কৰা দিম যেতে তোমালোকে মনত আহি যাব এলসিএম উলাই পেলাই দুইটাৰে এটা কৰিম এটা নাম্বাৰ কৰিম হৰটো এটা কৰিম এটা কৰিলে তেতিয়া তলত যেতে সেম থাকিব মানে লাইক ফ্ৰেকশনালৈ লৈ যাম তেতিয়া আমি ডাঙৰ হৰটো মানে সমান হৈছে না উলিয়াব পাৰিম যদি ওপৰত তলত একেই থাকে তেতিয়া হলে দুটা সেম হয় মানে সমতুল্য সেম হয় না মানে ফ্ৰেকশনটো দুটা সেম হ'ব না হেতুৱে এক্সামিন whether the following ratios are equivalent or not মানে সমতুল্য মানে ইকুইভ্যালেন্ট মানে সমান হয় না দুটা বস্তু সমান হয় না হেতু উলিয়াব লাগিব একেবাৰে সহজ প্ৰথমতে আমি এলসিএম উলিয়াব লাগিব এটো চোৱা 4:5 কোৱেশ্চনটো দিছে 4:5 আৰু 2:3 ইয়াতে আৰু মানে এন্ড জাস্ট এন্ডৰ পাৰ্থক্য আছে বাকি আৰু একো নহব চোৱা প্ৰথমতে আমি কি লিখিম এই অনুপাতটো আমি ফ্ৰেকশনলৈ নিম অনুপাতটো 4 টো আগত আছে ওপৰত দিম 5 টো পিছত আছে পিছত দিম এন্ডৰ ঠাইত তোমালোকে আৰু দিবা 2/3 লিখিলো এতিয়া আমি কি কৰিম দুইটাৰে অনুপাত লিখিম এলসিএম অফ দুইটাৰ অনুপাত কেনেকৈ লিখিম চোৱা দুইটা যে এটা বেজৰ এটা এই দুইটা মাল্টিপ্লিকেশন কৰি দিম চোৱা অনুপাত আমি এলসিএম টো এনেকৈ উলিয়াব নোৱাৰিম দুইটা বেলেগ আছে এটো 5 দি কাটিলে 5 1 5 এটো 3 টো একে থাকিব মানে এই দুটাই আকৌ সেই সেম নম্বৰে উলাই 5 3 15 গতিকে এলসিএম টো কি মান হ'ব 5 এলসিএম অফ এনেকৈ লিখিবা এলসিএম অফ 5 and 3 is কিমান হ'ব 15 লিখিলো অসমীয়াত লিখিলে 5 আৰু 3 ৰ লসাগু কিমান হ'ব 15 হল ইংলিছত লিখিলে এটো অসমীয়াত লিখিলে এটো তাৰ পিছত লিখিলিম এতিয়া নাও কি কৰিম আমি এই 4/5 টো দি পেলাই কি হক ইনটু কৰিম সোৱা দুইটাৰে যেহেতু 5 আৰু দুইটা ফ্ৰেকশনৰে এটা এলসিএম উলিয়াই দিলো 15 হৈছে না এনসাৰত আমি তলত ফ্ৰেকশনত 15 লিখিম হল এতিয়া 5 কিমান যা 15 প্ৰথম 4/5 টো উলিয়াই ল 5 কিমান যা 15 5 3 যা 15 ইয়াত 3 হোৱাৰ বাবে ইয়াতো 3 হ'ব 4 3 গুণ কিমান 12 উলিয়ালো এতিয়া আমি নেক্সট হল 2/3 ইনটু দিম আৰু 15 টো কত দিম ইয়াত দিম গতিকে 3 কিমান গুণ 15 3 5 গুণ 15 ইয়াত 5 হোৱাৰ বাবে ইয়াতো 5 হ'ব 5 2 গুণ 10 এতিয়া দুইটাতে যেতিয়া সেম তলত নাম্বাৰ সেম হৈ গৈছে এতিয়া আমি ডাঙৰ হৰু উলিয়াব দিলো তেনেকৈ কৰিব লাগিব আৰু ইকুইভ্যালেন্ট হয় না নাই এটো নিয়মে কৰিব লাগিব যদি কয় যে কোনটো ডাঙৰ কোনটো হৰু তেতিয়া আমি এটো এলসিএম ৰ মেথডত আমি কৰিব লাগিব এটা দুইটা যেহেতু বেলেগ সিন্স যেহেতু 12/15 আৰু 10/15 ৰ ভিতৰত ডাঙৰ হৰু উলাই গল এটো কিমান ডাঙৰ হৰু উলাই গল therefore কি লিখিম অৰ্থাৎ যেহেতু এটো উলাইছে অৰ্থাৎ so 12/15 ৰ মেইন ফ্ৰেকশন টু ৰেশিও টু কি আছিল 4:5 টু কিমান আছে ডাঙৰ হ'ব এটো ডাঙৰ কোনটো বাই 2:3 কে ডাঙৰ therefore কি হ'ব ইকুইভ্যালেন্ট নহয় ইকুইভ্যালেন্ট হলে ইকুৱেল চিন হল হয় বা তোমালোকে এটো চিনো দিব নট ইকুৱেল দিব পাৰে এটো গ্ৰেটাৰ দেন লেস দেন নিদি নট ইকুৱেল দিব পাৰা দে দিলে হল not equal to দিলে বেছি ভাল হ'ব therefore কি হ'ব 4:5 is not
ইকুইভেলেন্ট স্পেলিং কোৱেশ্যনতে আছে ইকুইভেলেন্ট 4:5 ই যেহেতু নহয় হয় গতিকে ইজ নট ইকুইভেলেন্ট টু 2:3 4:5 to 2:2 লগত ইকুইভেলেন্ট নহয় অসমীয়াত লিখিলে কি লিখিবা আছে অসমীয়া সেন্টেন্সটো মই কোড দি দিও ইয়াতে দি দিম কিন্তু তোমালোকে শেষত লিখিবা দে এতেকে 4:5 অনুপাতটো 2:3 অনুপাতৰ লগত 4 এটো 4:5 অনুপাতটো 2:3 অনুপাতৰ লগত এটো লগত এটো অনুপাতৰ লগত সমতুল্য যেহেতু সমতুল্য হয় নাই কৈছে সমতুল্য নহয় এটো শেষত হ'ব সেন্টেন্সটো প্ৰথমতে মাকো কৈ দিছো প্ৰথমতে ইষ্টু দিছে নহয় তাৰ পিছত ইষ্টুটো আমি ফ্ৰেকশনলৈ নিম ফ্ৰেকশনলৈ নিয়াৰ পিছত দুইটা তলৰ যোনটো ডিনোমিনেটৰ আছে দুইটাৰ এলসিএম উলিয়াম এলসিএম উলিওৱাৰ পিছত আমি কি কৰিম হেতুৰ মাল্টিপ্লিকেশন কৰিম এলসিএম দি পেলাই এই নাম্বাৰ গিটা তলৰ নাম্বাৰ গিটা কিমানটি মাল্টিপ্লিকেশন যায় হে তেনেকে উলিয়াই তলত যোনটো নাম্বাৰ দিব ওপৰতো তেনেকে নাম্বাৰ দি মাল্টিপ্লিকেশন কৰিলো দুইটাৰে উলিয়াব লাগিব উলিওৱাৰ পিছত ডাঙৰ সৰু মানে দুটা সেম হয় না আমি সাম যদি সেম নহয় সমতুল্য নহয় সেম হলে সমতুল্য হ'ব সেন্টেন্সটো তোমালোকে এটো মুখস্থ কৰিব লবা নাম্বাৰবোৰ সেম হ'ব বাকি এইখিনি সেন্টেন্স একে হ'ব এটি আছে 2 নম্বৰটো প্ৰথমতে আমি এই ৰেশিওবোৰ ফ্ৰেকশনলৈ নিলু প্ৰথমটো ওপৰত থাকিব পিছৰটো তলত থাকিব আৰু ঠাত আৰু এটি ইংৰাজীত লিখিলে এন্ড লিখিবা ইংৰাজী অসমীয়াত একেলগতে দি আছো তাৰ পিছত এলসিএম 15 আৰু 45 ৰ এলসিএমটো কেনেকৈ লৈছে চোৱা 15 আৰু 45 ৰ 5 দি যাবা 5 3 গুণ 15 5 9 গুণ 45 ইয়াত 3 আৰু 9 3 দি যায় 3 1 গুণ 3 3 3 গুণ 9 একেটা আৰু কাটাকাটি নকৰো একে উলাব গতিকে এই সাইডৰ নাম্বাৰ গিটা ইনটু কৰিব লাগিব 5 3 গুণ 15 15 3 গুণ 45 গতিকে দুটাৰ এলসিএম কিমান হৈছে এলসিএম অফ 15 and 45 is 45 LCM 15 আৰু 45 ৰ লসাগু হ'ব 45 হল এই দুটা সেন্টেন্স হল এতিয়া ইংৰাজীত লিখিলে নাও এতিয়া প্ৰথম ফ্ৰেকশনটো হল এটো 7/15 এতিয়া 45 টো ইকুৱেলৰ পিছত দিছো কাৰণ 15 কিমান গুণ 45 15 3 গুণ 45 3 টো ইয়াত হোৱাৰ বাবে ইয়াতো হ'ব 7 3 গুণ 21 বুজি পাইছা 45ক এবাৰ যাব ইয়াতে 1 হোৱাৰ বাবে ইয়াতো 1 হ'ব 21 গুণ 21 দুইটা সো একে হৈছে 21/45 20 ইকুৱেল হৈছে ইকুৱেল হোৱা মানে কি ইকুইভেলেন্ট হয় ইংৰাজী প্ৰথমতে ইংৰাজী সেন্টেন্সটো দিয়াৰ ফৰ যেহেতু প্ৰথমতে লিখিব লাগিব যেহেতু since 21/45 equal 21/45 so লিখি সেন্টেন্সটো একেলগতে লিখিম দে so এটো ৰেশিওটো লিখি লব 21/45 ৰ মেইন ৰেশিওটো আছিল 7:15 7:15 equal to 21:45 হল এটো লিখিলে এটি আমি লিখিম therefore বা গতিকে বা hence লিখিলে হল তোমালোকৰ hence so to হ'ব অৰ্থাৎ তে অসমীয়া লিখিলে অৰ্থাৎ লিখিবা so 7:15 is equivalent to 21:45 ইংৰাজী অসমীয়াত লিখিলে 7:15 অনুপাতটো 21:45 অনুপাতৰ সমতুল্য হয় এটো 3 নম্বৰটো চোৱা 6:8 and অসমীয়াত লিখিলে আৰু 54:72 এটো ফ্ৰেকশনলৈ নিলো 6/8 and 54/72 এন্ডৰ জায়গা যদি অসমীয়াত লিখি আছে আৰু লিখিবা দে এতিয়া চোৱা এলসিএম অফ 8 আৰু 72 এলসিএম টো কেনেকৈ লৈছে মই এটো দেখুৱাই দিছো চোৱা 8 আৰু 72 এটো ইয়াত জোড় সংখ্যা ইয়াতো এককৰ সংখ্যাত 2 আছে গতিকে জোড় সংখ্যা আছে 2 টি কাটিব পাৰিম 2 4 গুণ 8 2 3 গুণ 6 7 আছে নহয় 6 কাটিছো এক এটা 2 এৰ আগত আহিলে 12 2 6 গুণ 12 2 2 গুণ 4 2 1 গুণ 2 ইয়াৰ একটা ইয়াত আহিলে 16 2 8 গুণ 16 আকৌ 2 এবাৰ যাব 2 9 গুণ 18 এতিয়া এইগিটা আমি ইনটু কৰিম 2 * 2 * 9 2 2 গুণ 4 4 গুণ 8 8 9 গুণ 72 হল এলসিএম টো হল 72 গতিকে এনেকৈ লিখি লৈছো 72 বুলি এতিয়া
নাও প্ৰথম ফ্ৰেকশনটো হ'ল 6/8 গতিকে 6/8 মানে 8 দি পেলাই বাকটোৰ কিমান বাৰ যাব 8 9 গুণ বাকটোৰ ইয়াত 9 হোৱাৰ বাবে ইয়াতো 9 হ'ব 6 9 গুণ কিমান 54 হ'ল ইয়াত বাকটোক এবাৰ যাব বাকটোৰ গুণ বাকটোৰ ইয়াত 1 হোৱাৰ বাবে ইয়াতো 1 হ'ব 54 গুণ 54 দুইটা সেম ওলালে গতিকে কি হ'ব যিহেতু সিন্স 54/72 ইকুৱেল 54/72 সো মানে অৰ্থাৎ অসমীয়াত লিখিলে অৰ্থাৎ লিখিবা অৰ্থাৎ কিব প্ৰথম ফ্ৰেকশনটো 6:8 ইকুৱেল 54:72 হল ইকুৱেল হৈছে গতিকে আমি প্ৰথম শেষত সেন্টেন্সটো লিখি দিলে বেছি ভাল হ'ব যেটো খুদিছে সমতুল্য হলে না therefore 6:8 is equivalent to 54:72 হল এতেকে 6:8 অনুপাতটো 54:72 অনুপাতৰ সমতুল্য হয় এটো হল আনসাৰটো তোমালোকে এলসিএম টো উলাতে কিন্তু শুদ্ধকে কৰিবা এলসিএম ভুল হলে গটে ম্যাথছটোৱে ভুল হৈ যাব 4 নম্বৰটো সোৱা 13:14 and 14:13 14/13 প্ৰথম 13 আছে 13 দিছো ইয়াত 14 আছে তলত 14 দিছো প্ৰথম 14 আছে হেবাবে প্ৰথম ফ্ৰেকশনৰ ওপৰতত 14 দিছো পিছত 13 আছে হেবাবে তলত 13 দিছো ওকে এলসিএম এই দুটাৰ এলসিএম দুটা মাল্টিপ্লিকেশন মানে এলসিএম উলাব নোৱাৰে গটিকে দুটা ইনটু কৰি দিছো এলসিএম অফ 14 and 13 is মানে 13 টো কোনো টেবুল দি মাল্টিপ্লিকেশন আছে হেবাবে দুটা ইনটু কৰিছো 14 আৰু 13 দুটা ইনটু কৰিলে 182 হয় ইয়াতে সোৱা ইনটু টু মই দেখুৱাই দিছো ইয়াতে আছে 182 14 আৰু 13 ৰ লসাগু 182 এতিয়া প্ৰথম ফ্ৰেকশনটো লিখিলো 182 যেহেতু দুইটাৰ এলসিএম লৈছে হেবাবে 182 লিখিছো 13 14 ক 182 কিমান বাৰ যাব 14 ক অলৰেডি আমি উলুৱাই আছে 13 বাৰ যাব 13 দি ইনটু কৰিছে ইয়াত 13 হোৱাৰ বাবে ইয়াতো 13 হ'ব 13 13 গুণ 169 ইয়াতে আছে 13 13 গুণ 169 আকৌ ইয়াত 14 13 14 গুণ 182 গতিকে 14 দি ইয়াত 14 হোৱাৰ বাবে ইয়াতো 14 হ'ব ইয়াতে সোৱা ইয়াত 13 13 169 14 14 196 দুইটা বেলেগ বেলেগ গতিকে যেহেতু 169/182 not equal বুলি দিও 196/182 so অৰ্থাৎ প্ৰথম লিখিও 13/14 not equal 14/13 এনেকে ফ্ৰেকশনটো লিখিলো এতিয়া লিখিম therefore প্ৰথম আমি আগৰ কোৱেশ্চন বোৰ ইষ্টু দিছো ইষ্টু নিদিলে এনেকে ফ্ৰেকশনটো লিখিব পাৰা তাৰ পিছত ইষ্টুটো তোমালোকে লিখি দিব পাৰা therefore 13:14 is not equivalent to 14:13 okay অসমীয়াত লিখিলে 13:14 অনুপাতটো 14 অনুপাতৰ লগত সমতুল্য নহয় এটো হল আনসাৰটো 3 নম্বৰ কোৱেশ্চনটো সোৱা তিনিটা জ্যামিতি বক্সৰ দাম মানে তিনটা জ্যামিতি বক্সতে তাৰ দাম এটা থাকে তিনটা টোটাল তিনটা জ্যামিতি বক্সৰ দাম 33 টকা 33 rupees 286 টকাত কিমানটা বাকস পোৱা যাব মানে ইয়াত তিনটা জ্যামিতি তিনি মানে এটো তিনিটা আখৰৰ দিছে কিন্তু আমি এটো নাম্বাৰ ধৰিব লাগিব 3 তিনটা জ্যামিতি বক্সৰ দামটো লিখা আছে কিন্তু আমি প্ৰথমতে এটা জ্যামিতি বক্সৰ দাম উলিয়াই ল'ব লাগিব তাৰ পিছত আমি এই ইমান টকাত কেটা জ্যামিতি বক্স পাম হেতু উলিয়াবল হয় জিন এটাৰ দামটো দি পেলাই আমি এই 286 দি ডিভাইড কৰি দিলে আমি পাই যাম মিডিয়ামতে দি দিম সোৱা the price of 3 geometry boxes is ₹30 দি তিনটা জ্যামিতি বক্সৰ দাম 33 how many geometry boxes can be bought with 286 টকাত কেটা জ্যামিতি বক্স পাম গতিকে ইয়া দুইটাতে আমি ডিভাইড কৰিব লাগিব সোৱা প্ৰথমতে অসমীয়াখিনি চাই লোৱা তিনিটা জ্যামিতি বক্সৰ বাকসৰ দাম 33 টকা এটাকে এটা জ্যামিতি বক্স তিনটা দাম লিখা আছে এটাটো উলিয়াইহে আমি বাকিখিনি উলিয়াব পাৰিম এটা জ্যামিতি বক্সৰ দাম 33 ডিভাইড 3 টো কৰ পৰা আহিছে যেটো তিনটা জ্যামিতি বক্স কৈছে ওকে ইকুৱেল টু মানে 3 লগত 33 ডিভাইড কৰিলে কিমান হ'ব 33 দি 3 ক ডিভাইড কৰিলে 3 গুণ 3
3 গুণ 3 মানে 3 11 গুণ 33 গতিকে 11 টকা এটা জ্যামিতি বক্সৰ দাম 11 টকা গতিকে 286 টকাত বাকস পাব জ্যামিতি বক্স পাব এনেকৈ লিখিলেও হ'ব 286 ডিভাইড 11 এটাৰ দাম দি পেলাই যদি 286 দি পেলাই 86 টকা যদি ডিভাইড কৰো তেতিয়া হলে কিমানটা জ্যামিতিক বক্স বনে মানে এটাত 11 টকা আৰু এটাত 11 টকা আৰু এটাত 11 টকা এনেকে 286 কেটা জ্যামিতিক টোটাল লাগিব 26 টা জ্যামিতিক বক্স হলে টোটাল 286 পাব ওকে দুইটাতে আমি ডিভাইড কৰিছো গতিকে এটো হল ডিভাইড টু ইয়াতে দেখুৱা আছে সোৱা কেনেকে ডিভাইড কৰিছো 286 11 2 গুণ 22 11 3 গুণ দিলে বেছি হৈ যাব গতিকে 28 ৰ পৰা 22 গলে 6 আৰু এফালে 6 টো নামি আছে 11 6 গুণ 64 গতিকে আনসাৰটো হ'ব 26 ইয়াত আৰু একো লিখিব নালাগে যেহেতু এটো লাইন লিখিয়ে দিছো ইংৰাজীটো সোৱা প্ৰাইস অফ 3 জ্যামিতি বক্সত তিনটা জ্যামিতি বক্সৰ দাম 33 টকা रुपीस সিম্বলটো দিছো তোমালোকে আরএস বুলি লিখিব পাৰা আরএস এনেকা আরএস বুলিও লিখিব পাৰা therefore price of one জ্যামিতি বক্স এটা দাম উলিয়া ললে তাৰ পিছত হি এটা দাম দি পেলা আমি 286 টকাত কেটা জ্যামিতি বক্স পাম হেতু উলাই যাব ওকে hence number of জ্যামিতি boxes bought by rupees 286 equal to 286 divided 11 এটাৰ দাম দি পেলাই 286 দি এটো হল এটাৰ দাম গটিকে এটাৰ জ্যামিতি বক্সৰ দাম দি পেলাই 286 টকাত কিমানটা পাম ডিভাইড কৰিলে হিমানটা আমি आंसर পাই যাম 286 9 মানে নাম্বাৰ কোৱেশ্চন নম্বৰ 4 কল্পনা 180 টকাত 10টা বল কিনিন কল্পনা 10টা বল কিনিছে 160 रुपीसত ওকে জমিটিয়ে কিনিলে 8টা বল 128 টকা দুই গৰাকী একে দামত কিনিব মানে 10টা বল কিনিছে কল্পনা বেছি বল কিনিছে 160 টকাত আৰু জয়মতিয়ে কিনিছে 8টা 128 টকা দুইটা সমান মানে দামটো একেই পৰিছে না আমি হেতু উলিয়াব লাগিব হেতু উলিয়াবলৈ আমি ৰেশিওত ম্যাথটো কৰিব লাগিব ইকুইভ্যালেন্ট ফ্ৰেকশনৰ মতে যেহেতু সমান দামত কিনিছে সমান দাম কলে ইকুইভ্যালেন্ট ফ্ৰেকশনত কৰিব লাগিব কল্পনা has bought 18 balls with rupees 160 bought মানে কিনা 10টা বল কিনিছে 160 টকা জয়মতি has bought 8 balls with rupees 128 find if both of them have purchased at an equal price এটা equal price ৰ কথা কব equal বস্তুৰ কোয়ান্টিটি উলাব দিব তেতিয়া আমি ইকুইভ্যালেন্ট ফ্ৰেকশনত কৰিব লাগিব ইকুইভ্যালেন্ট ফ্ৰেকশন মানে এলসিএম উলি পেলে কৰিব লাগিব এতিয়া সোৱা প্ৰথম অসমীয়াটো দি লও কল্পনাই 10টা বল কিনিলে 160 টকাত জয়মতি 8টা বল কিনিলে 128 টকাত এটো 2 হয় অনুপাত এটাকে অনুপাত হ'ব বা দুই গৰাকীৰ অনুপাত দুইৰে অনুপাত এনেকে লিখিব পাৰা দুইৰে অনুপাত হ'ব 160:10 160:10 টো এটো সত হ'ব 128:8 ওকে 128 টা বল কিনিলে কিমান দি 8টা বল কিনিলে 128 টকাত 8টা বল কিনিলে ওকে টুটো বহালো এনেকে এতিয়া 160 টো আগত হ'ব 10 টো পিছত হ'ব আৰু 128/8 দুইটা আমি ফ্ৰেকশনত পাতিলো কাৰণ কি ইকুইভ্যালেন্ট ফ্ৰেকশন উলাব লাগিব সমান সমান উলাব লাগিব হেবলৈ প্ৰথমতে আমি এলসিএম উলাব লাগিব 10 আৰু 8 ৰ এলসিএম 10 আৰু 8 ৰ এলসিএম টো কি হ'ব 2 5 * 10 2 4 * 8 একেটা এতিয়া ইনটু কৰিলে কিমান হ'ব 40 হ'ব 5 2 10 10 4 40 ওকে 10 আৰু 8 ৰ লখাগু হ'ব 40 ইংলিশটো মই পিছত দি আছো তাৰ পিছত এনেকৈ যেনেকৈ ইকুইভ্যালেন্ট ফ্ৰেকশন আগৰ মেথডবোৰত কৰিছো 2 নম্বৰ মেথডত হে তেনেকৈ কৰি গৈছো 16 প্ৰথম ফ্ৰেকশনটো হ'ল 160/10 তাৰপিছত দুইটাৰ এলসিএম যেটো 40 10ক 4 দি 40ক 4 বাৰ যাব ইয়াত 4 বাৰ পাবে ইয়াতো 4 বাৰ দুইটা ইনটু কৰিলে 640 আৰু এটো ৰেশিওটো কেনেকৈ হ'ব লগতে পাতি দিছো লগতে পাতি দিবা 640 = 640 আৰু 40 টো পিছত হ'ব 40 ওকে আৰু এই দুটা ইনটু কৰিছো এলসিএম টো আমি উলাইছো 40 8 5 * 40 ইয়াত 5 হ'ব ইয়াতো 5 হ'ব দুইটা ইনটু কৰিলে 640 দুইটা যেহেতু সেম তাৰ ৰেশিওটো হে একেই হৈছে লগতে পাতি দিছো 640 টো আগত ইষ্টুৰ পিছত এই 40 টো ইষ্টুৰ পিছত হ'ব ওকে দুইটা ৰেশিও যেহেতু সেম যেহেতু 640:640 ইকুৱেল টু 640:640 দুইটা ৰেশিও একে এটাকে দুই গৰাকী একে দামতে বল কিনিব পাৰিলে ৰেশিওটো একে মানে তেহেতৰ দামটো একে হৈছে 4 নম্বৰটো ইংৰাজীটো চাইটো কল্পনা bought 10 balls rupees 160 জয়মতি bought 8 balls rupees 128 ৰেশিওটো হ'ব 160:10 and 128:8 now এই ৰেশিওবোৰ আমি ফ্ৰেকশনত পাতি লৈছো পাতাৰ পিছত এই দুটাৰ এলসিএম টো লিখিলো এলসিএম অফ 10 and 8 is 40 তাৰ পিছত আমি এলসিএম জেনেকে উলিয়াই পেলা জেনেকে আমি ইকুইভ্যালেন্ট ফ্ৰেকশন অফ মেথড মতে কৰিছো অলৰেডি মই প্ৰথমতে বুজাই দিলো এখিনি লিখাৰ পিছত এখিনি তো ইংলিশ আছে মেথড একে হল therefore both purchased in same price যেহেতু ৰেশিওটো সমান সমান দেখুৱাই দিছো গতিকে দুইজনে একে প্ৰাইজতে কিনিলে বল কিটা ওকে এটো 4 নম্বৰটো নেক্সট 5 নম্বৰটো সোৱা
জেনেলিয়া গোটেই বছৰত ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে ওকে গোটেই বছৰটো মানে 12 মাহ গোটেই বছৰ কৈছে এবছৰত গতিকে 12 মাহত ইমান টকা দিয়ে যদি তেও 3 মাহৰ মূৰে মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব মানে 3 মাহ মূৰে মূৰে গোটেই বছৰৰ ভিতৰত 3 মাহ মূৰে মূৰে দিয়ে 3 মাহত কিমান টকা টোটেল দিব মানে 1 মাহ 2 মাহ 3 মাহত টোটেল কিমান হ'ব যদি এক বছৰত 66 দিব লগা হয় ওকে এতিয়া এটো চোৱা জেনেলিয়া needs to pay 66,000 as house rent for the whole year গোটেই বছৰটোৰ বাবে ইমান টকা দিয়ে অলৰেডি মই বুজালো এখিনি চোৱা ইংলিশ আসামিছত দুইটা দি দিম একেবাৰে সৰু চোৱা আমি জানো এক বছৰ ইকুৱেল টু 12 মাহ আমি ডাইৰেক্ট 12 মাহ লিখিব নোৱাৰো যেহেতু 1 ইয়াৰ কৈছে হোল ইয়াৰ কৈছে গতিকে এক বছৰত কিমান মাহ হেতু লিখি ল'ব লাগিব প্ৰথমতে 12 মাহত প্ৰথমতে আমি এনেকৈ জপিয়ে দিলে নহব আমি সিৰিয়ালি লিখি আহিব লাগিব প্ৰথমৰ পৰা 12 মাহত জেনেলিয়া ভাড়া দিয়ে 12 মাহত কিমান দিয়ে আমাক কৈ দিছে 66,000 মানে ইমান টকা ওকে এটাকে 3 মাহৰ মূৰে মূৰে ভাড়া দিব লাগিব 3 মাহৰ মূৰে যদি টোটেল বছৰটো যদি ইমান টকা দিয়ে 3 মাহৰ মূৰে মূৰে কিমান দিব লাগিব ওকে ৰন কৰি দিও 66,000 দি 12 দি ডিভাইড কৰিলে 12 যদি 5 দিও 5 দুগুণ 10 শূন্য কোলা 1 5 গুণ 5 60 12 5 গুণ 60 ওকে 66 ৰ পৰা 60 গলে হ'ব কিমান 6 বাকি এটা 0 পাতিলো এটা 12 আকৌ 5 গুণ 60 মিলি গল বাকি দুটা 0 আছে নহয় এফালে আৰু দুটা 0 বাকি থাকিল এই দুটা 0 আমি ওপৰতে দি দিও মানে 55 5500 টকা 5500 দি পেলাই আমি এই 5500 দি আমি 3 দি যেহেতু 3 মাহৰ মূৰে মূৰে এটো হল 1 মাহৰ দামটো 12 দি পেলাই এটো কাটিলে আমি 1 মাহৰ দাম পাম বুজি পাইছা 0 গুণ 0 3 0 5 3 15 5 ওকলা 1 5 15 কে 16 এটো কিমান পাব 16500 টকা পাব এই ইয়াতে তোমালোকে আৰু এটা সেন্টেন্স লিখিবা 12 মাহত জেনেলিয়া ভাড়া দি ইমান টকা এতেকে 1 মাহত জেনেলিয়া ভাড়া দিব কিমান 66,000 ডিভাইডেড এ 12 দি ডিভাইড তে 12 দি ডিভাইড কৰিলে এটো আনসাৰটো হ'ব ইকুৱেল টু কিমান হ'ব ধৰিব পাৰিছা না এটো মই বেলেগ পেন দি লিখি দিছো ৰবা আগৰটো মতেও লিখিব পাৰে এনেকে 1 মাহৰ দামটো তোমালোকে উলিয়াই দিলে বেছি সুবিধা হ'ব এতে মই দি দিছো চোৱা 12 মাহত জেনেলিয়া ভাড়া দি ইমান টকা গটিকে 1 মাহৰটো উলিয়াই লো 1 মাহত কিমান দিয়ে উলিয়াই লো 1 মাহৰ জেনেলিয়া ভাড়া দিব 66,000 দি পেলে এই 12 মাহ দি পেলে ডিভাইড কৰিব 12 মাহ দি ডিভাইড কৰিলে আমি কিমান পাইছো 66 দি 12 দি ডিভাইড কৰিলে 5500 रुपीस টো দিব পাৰা বা টকা লাষ্টত টকা বুলি লিখিবা লিখিলা এটাকে 3 মাহৰ মূৰে মূৰে ভাড়া দিব লাগিব কিমান এটো তেতিয়া এটো নহব এখিনি নহবলে কি হ'ব 3 মাহৰ মূৰে মূৰে ভাড়া দিব লাগিব 55,500 লগত ইনটু 3 এটো ইনটু কৰিলে কিমান হ'ব এটো 16,500 টকা ইমান টকা দিব লাগিব হল এটো হল আনসাৰটো এটো we know 1 year equal to 12 months Genelia pays rent for 12 months iman rupees 66,000 therefore Genelia yata word to likhiba Genelia pays rent for 1 month at kiman dibo 66,000 divided kiman 12 এটো লগত এটো প্ৰথম লাইনৰ যোন দুটা নাম্বার আছে এটো দি আমি ডিভাইড কৰিম ডিভাইড কৰিলে কিমান হ'ব ইয়াতে 5500 ওকে रुपीस টু সিম্বল টু দি দিবা তাৰ পিছত therefore she pay rent in every 3 months every 3 মাহ মূৰে মূৰে দিব লাগিব কিমান তেতে এখিনি নহব তেতে কি হ'ব 5500 ৰ লগত যে কি হৰে 3 মাহ মূৰে মূৰে এটো হল 1 মাহৰ দামটো আমি লিখিয়ে দিলো না জেনেলিয়া pays rent for 1 monthত ডিভাইড কৰি পেলে এটো ওলাইছে গতিকে 1 মান্থৰ ভাড়া লগত আমি 3 মাহৰটো 3 দি ইনটু কৰিলে আমি 3 মাহৰ ভাড়াটো কিমান দিব লাগিব ওলাই যাব ওকে এটো 5500 দে গতিকে কিমান হ'ব 16,500 টকা 3 মাহৰ মূৰে মূৰে দিব লাগিব ইমান रुपीस ইমান ওকে এটো হল আনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা আমি 1 মাহৰ দামটো কিমান ওলাইছে 1 মাহৰ ভাড়াটো দিব লাগিব 5500 লগত আমি যদি 12 দি ইনটু কৰো তেতিয়ালে আমাৰ যোনটো জেনেলিয়া 1 বছৰত ভাড়া দিয়ে হেতু ওলাই যাব শুদ্ধটো ওলাই যাব সোৱা এখিনি আৰু দেখাব নালাগে 2000 2000 5210 0 1 কৰি থাকিব 5210 11 ওকে তাৰ পিছত এটো 1000 1 লগত ইনটু কৰিলে একে হ'ব গতিকে 0 5 plus 1 6 5 plus 1 66,000 is এক বছৰত মানে এক মাহৰ দাম এটো এক মাহৰ লগত 12 মাহটো ইনটু কৰিলে ইমান টকা দিয়া গতিকে 12 মাহটো দি দিছিলে আমাক 3 মাহৰ মূৰে মূৰে কিমান দিব লাগিব উলাব লাগিব 3 মাহৰ মূৰে মূৰে উলাব হলে আমি কি কৰিছো প্ৰথমতে এক মাহটো উলিয়াই লৈছো এক মাহটো উলিয়াই 3 দি ইনটু কৰি দিছো বুজি পাইছা
আশা কৰিছোঁ তোমালোকে বুজি পাইছা আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা নেক্সট 8.2 টো অতি সোনকালে লৈ আহিম আৰু তোমালোকৰ ক্লাছ 7 ৰ আসামিজৰ সায়েন্সৰ ভিডিঅ'বোৰ দিছো চাবা এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত পাই যাবা গতিকে আজিলৈ আহিছোঁ ধন্যবাদ